লোকসভাৰ উপসভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ মাজত আছে আহিছে। সেই সকলোকে আমি শৃংখলাবদ্ধভাৱে নিজৰ নিজৰ জেগাত থাকিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এই জেগা অকণমান ঘূৰাই দিয়ক। আমাৰ শ্ৰদ্ধাঞ্জলি জনাব। সৰ্বপ্ৰথমতে আমাৰ মাজত দাদা এটা কথা কৈছিল যে মুখ্যমন্ত্ৰী মহোদয় এটা কথা কৈছিল যে বাসগৃহৰ প্ৰাংগণত উপস্থিত হৈ তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা সকলোৱে কৰিছোঁ। অলপ দিন পূৰ্বে তেওঁ তিনিচুকীয়াত এটা দলীয় কামত গৈছিল আৰু দলৰ কাম কৰি তেওঁ যথেষ্ট আনন্দিত হৈছিল বা আছিল আৰু দলৰ কাৰণে যথেষ্ট চিন্তাও কৰিছিল। কিন্তু দুখৰ কথা যে যি ভৱিষ্যৰ কল্পনা তেওঁ কৰিছিল এই ভৱিষ্যতটো তেওঁ দেখা নাপাব, নিজ চকুৰে দেখা নাপাব। কিন্তু আমালোকৰ কৰ্তব্য যে যিদৰে তেওঁ দলটোক মৰম কৰিছিল, বিভিন্ন সময়ত ত্যাগ আৰু বলিদান কৰিছিল, এই একেই নিষ্ঠাৰে আমি দলৰ কামখিনি কৰি যাব লাগিব। তেওঁ সদায় ৰাইজৰ মাজত সহজ সৰল দৰে আছিল, হাঁহি মুখেৰে ৰাইজৰ মাজত গৈছিল। সেই সৰলতাটো আমি নিজৰ জীৱনত আনিব লাগিব, নিজৰ কামত আনিব লাগিব। হ'ব পাৰে যে তেওঁ ভাবিছিল যে ক'ৰবাত তেওঁলোকৰ লগত অন্যায় হ'ল, কিন্তু সেয়ালৈ তেওঁ বেছিদিন ধৰি ৰখা নাছিল। বৃহত্তৰ স্বাৰ্থক ওলাই আহিছে। আমিও একে আদৰ্শ অনুকৰণ কৰি ব্যক্তিগত স্বাৰ্থ আঁতৰত ৰাখি